গতিকে ৰাজ্যৰ পৰা গুৱাহাটীৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত আমি যি ৰিমালৰ যি প্ৰভাৱ সেই ৰিমালৰ প্ৰভাৱ আপোনালোকক কৈ আছো বিভিন্ন ঠাইত যথেষ্ট শোকাবহ ঘটনা সংঘটিত হৈছে মই আকৌ কৈছো যদিও খন্তেকীয় কিছু সকাহ পাইছো উৎকট গৰমৰ পৰা সোমবাৰে নিশাৰ পৰা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই জুকাৰি গ'ল মহানগৰীৰ বিভিন্ন অঞ্চল আনকি প্ৰবল ধুমুহাৰ বাবে গছ বাগৰি পৰি এজন যুৱকৰ শোকাবহ মৃত্যু হয় গুৱাহাটী মহানগৰীতে পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰত সংঘটিত হৈ ঘটনাত আহত হয় আন এজন লোক পাঞ্জাবাৰীৰ ঘটনাত মৃত্যু হোৱা 19 বছৰীয়া যুৱকজন মিন্টু তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱকজনৰ পিতৃ বিবাক তালুকদাৰ এই ঘটনা সন্দৰ্ভত আমি এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো ৰিমলা ধ্বংসলীলা ইতিমধ্যে গুৱাহাটী মহানগৰীতো সৃষ্টি হৈছে কালিৰ পৰা অহা যি প্ৰবল ধুমুহা বৃষ্টিপাত ঘূৰ্ণী বতাহৰ ফলত ইতিমধ্যে পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ যি মিলন নগৰত ইতিমধ্যে এজন যুৱকে প্ৰাণ হেৰুৱাইছে আৰু এজন লোকৰ ইতিমধ্যে যথেষ্ট সংকটজনক অৱস্থাত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে এটা পৰিয়ালৰ দুজন লোক ইতিমধ্যে এজন মৃত্যু হৈছে আৰু আনজন ইতিমধ্যে মৃত্যুৰ সৈতে যুঁজি আছে মৃত্যু হোৱা যুৱকজনৰ নাম মিন্টু তালুকদাৰ আৰু তেওঁৰ পিতৃ বিবাক তালুকদাৰ ইতিমধ্যে তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে মই দেখুৱাম প্ৰথমতেই পাঞ্জাবাৰী মিলন নগৰৰ এই পাহাৰ অঞ্চলৰ এজোপা প্ৰকাণ্ড চেগুন গছ এটা বাসগৃহত বাগৰি পৰাৰ লগে লগেই এই ঘটনা সংঘটিত হৈছিল নিশা অহা যি প্ৰবল ধুমুহা বৰষুণৰ সময়ত নিশা প্ৰায় পুৱতি নিশা এই গছডাল বাগৰি পৰিছিল বাসগৃহত আৰু একে সময়তে পিতা পুত্ৰ শুই থকা অৱস্থাতে পুত্ৰৰ কৰুণ মৃত্যু হয় আৰু পিতৃ বিবাক তালুকদাৰ বৰ্তমান তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এই মুহূৰ্তত মৃত্যুৰ সৈতে যুঁজি আছে তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পাৰিছোঁ স্থানীয় লোকে সমগ্ৰ ঘটনাৰ বিৱৰণ ইতিমধ্যে আমাক জনাব কালি ৰাতিৰ ঘটনা নহয় ৰাতিৰ ঘটনা এইটো মোটামুটি আপোনাৰ 2:40 মানৰ ঘটনা আপোনাৰ মানে যেতিয়া মানে চাউণ্ড পাইছিলোঁ আমি চাউণ্ড পোৱাৰ লগে লগে আমি দৌৰি আহি পেলাই দেখিলোঁ যে ঘৰৰ ওপৰতে গছডাল পৰি আছে দেখিছোঁ যে মাকজনে আটা পাৰি আছে বাচক বুলি ঘৰটোত কোন মাক আছিল দেউতাক আছিল আৰু ল'ৰাটো আছিলে ল'ৰাটো আৰু দেউতাকটোৱে একে বিচনাতে শুই আছিলে ল'ৰাটোৰ চাইডে প্ৰেছাৰটো বেছি পালে বাপাকটো চাইডে অলপ প্ৰেছাৰটো কম পাই আহিছিলে বাপাকে আটা পাৰি আহিছিলে আমাক বাচক মানে ক'ব পৰা হৈ আছিলে বাপাকজনে মাকজনে হাল্লা কৰি আছে এইফালে ভিতৰৰ পৰা তালাটো মাৰা আছে আমিতো খুলিব পৰা নাই দৰ্জাখন লাষ্টত বেৰাখন অলপ ভাঙি পেলাই সোমাই গৈ কিবাকৈ আমি কেইজনমান মানুহ লগ লাগি তেখেতক মানে বাপাকজনক আগেৰে ওলালোঁ চেঞ্চ আছে নাই এতিয়া দেউতাকৰ চেঞ্চ আছে এতিয়া অলপ অসুস্থ হৈ আছে তেখেতে বৰ্তমান মানে তাৰপিছত তেখেতক ওলোৱাৰ পিছত ল'ৰাজনক আমি চেষ্টা কৰিলোঁ ওলাই পেলাই আমি হস্পিটেললৈ লৈ গৈছিলোঁ ক'ত আছে পিতৃ এতিয়া ক'ত আছে পিতৃ বৰ্তমান আহিছে ল'ৰাজনক হেৰি কৰি আহিলে চাগে আমি বিকম পঢ়ি আছিল ল'ৰাজনে বিকম পঢ়ি আহিছিলে দিছপুৰ কলেজত কেনেকুৱা ধৰণৰ আচলতে কালি ৰাতিটো কেনেকুৱা ধুমুহাটোতো এনেকুৱা ভয়ানক ধুমুহা আহিছে কালি তো আমি গোটেই ৰাতি মানে হোৱা নাছিলোঁ আৰু এনেকুৱা ঘটনা ঘটাও নাছিলে এই ফাৰ্ষ্ট ঘটিলে মিলনজ্যোতি নগৰত ভয়ংকৰ আচলতে কালিৰ যি ৰিমলাৰ যি সন্ত্ৰাস ইতিমধ্যে সাগৰীয় ঘূৰ্ণী বতাহৰ সন্ত্ৰাসত ইতিমধ্যেই অসম তথা উত্তৰ পূবকো জোকাৰি গৈছে আৰু যোৱা নিশাৰ পৰা যি প্ৰবল ধুমুহা বৰষুণ আৰু উত্থাপন কৰিছোঁ সেয়া আছিল আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মাৰ এক প্ৰতিবেদন